কামৰূপৰ বামুণ্ডী হালুগাঁৱত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অৰ্থে দলীয় প্ৰস্তুতি সভাত উপস্থিত মন্ত্ৰী যোগেন মহন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বামুণ্ডী হালুগাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অৰ্থে অনুষ্ঠিত হয় দলীয় প্ৰস্তুতি সভা। দুদিনীয়া ভ্ৰমণসূচীৰে ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু মোদীক উষ্ম আদৰণি জনোৱাৰ বাবে আজি হাজো বিজেপিৰ দলীয় প্ৰস্তুতি সভা সম্পন্ন কৰা হয়। উক্ত সভাত মন্ত্ৰী যোগেন মোহনে বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ শলাগ লৈ সমূহ অসমবাসীক আৰু হাজোবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ ওচৰৰ পৰা চাবলৈ নিমন্ত্ৰণ জনায়। উক্ত সভাত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা, হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, বিজেপি নেতা প্ৰকাশ দাস, নীলকান্ত দাসকে প্ৰমুখ কৰি শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। যে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যোৱা 22 জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছত প্ৰথম আগমন অহা কালিলৈ এখন ডাঙৰ সভা খানাপাৰাত সম্বোধন কৰিব। আজি নিশা তেখেত পাবহি। আমি প্ৰতিজন মন্ত্ৰী কেনেকৈ সমষ্টিৰ ভিত্তিত মোক 3টা সমষ্টিৰ দায়িত্ব দিছিল, কমলপুৰ, ৰঙিয়া আৰু হাজো। মই এতিয়া হাজো সমষ্টিৰ বামুণ্ডী পঞ্চায়তত ইয়াৰ ৰাইজ যথেষ্ট উৎসাহ দেখিছোঁ আৰু আমি যি টাৰ্গেট দিছিলোঁ তাতকৈ যথেষ্ট ৰাইজ ওলাইছে। মই কৈছোঁ নিজেও গাড়ীয়ে হওক বা যেনেধৰণে পাৰে যাব আৰু বাছে চাছে, গতিকে তেওঁক চাবৰ কাৰণে, তেওঁ ভাষণ শুনিবৰ কাৰণে খুব আগ্ৰহ। গতিকে তেখেত যেতিয়া আমাৰ কালিলৈ আমি আমাৰ যাতে সভাখন সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি ডিচিপ্লিন যাতে সকলো ক্ষেত্ৰতে বজাই ৰাখিব পাৰি, কোনো ট্ৰেফিক জাম নহয়, ৰাইজ সুন্দৰকৈ যাতে যোৱা ৰাইজ যাতে কোনো এজনো থাকি নাহে, তাৰ এই মাইক্ৰ' লেভেলত আমি এইটো মনিটৰিং কৰি আছোঁ। গতিকেলৈ এনেধৰণে সভাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমি জনগণ বা দলৰ কাৰ্যকৰ্তা সকলোৱে এইখিনি উপস্থিতি আৰু শৃংখলাবদ্ধতা বজাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মই নিজেই আহি খুব আনন্দিত হৈছোঁ। বামুণ্ডী পঞ্চায়তৰ ৰাইজৰ জ্যেষ্ঠসকলকো পাইছোঁ আৰু তেখেতসকল যথেষ্ট উৎসাহী আৰু তেখেতসকলে নিজেই উৎসাহেৰে ওলাইছে আৰু তেওঁলোকৰ মনত আনন্দ ফূৰ্তি, কাৰণ এতিয়া ভাৰতবৰ্ষখন এখন ৰাম ৰাজ্য যিহেতু প্ৰতিষ্ঠা হ'লেই, এতিয়া আৰু আমি সকলোৱে ৰাম ৰাজ্যৰ বাসিন্দা। গতিকে আমাক উন্নয়ন লাগে, আমাক প্ৰগতি লাগে আৰু এইখিনি কাম আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে উত্তৰ পূৰ্বাঞ্চল অসমকে ধৰি যিখিনি আন্তৰিকতাৰে তেখেতে সেৱা আগবঢ়াইছে, কালিলৈ দিনটোতে 11,599 কোটি টকাৰ 10টা প্ৰজেক্ট শুভাৰম্ভ কৰিব কামৰ। এইটো কম নহয়। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ প্ৰতি ইমান আন্তৰিকতা। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰচেষ্টা, কেন্দ্ৰীয় চৰকাৰৰ লগত আন্তৰিকতাই এইখিনি বুজাবুজি কৰি এইখিনি আনি দিছে অসমৰ ৰাইজক উপহাৰ হিচাপে। গতিকে আমি সদায় কৃতজ্ঞ। মুখ্যমন্ত্ৰী যেনেধৰণে কামত আন্তৰিকতাৰে লাগি অসমখন জাকত-জিলিকা কৰিব বিচাৰিছে 5খন ৰাজ্যৰ ভিতৰত, আমি সকলোৱে সহযোগ কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিব লাগিব ৰাইজে। তেতিয়া আমাৰ অসমখন আমি ৰাজ্যখন আমি বহু আগলৈ নিব পাৰিম। অসমৰ ৰাজ্যবাসীৰ মনৰ সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু যি আদৰ্শ আমাৰ অন্ত্যোদয়া হওক, সবকা সাথ সবকা বিকাশ, এই শব্দবিলাক আমি যেনেধৰণে কথা কৈছিলোঁ বিজেপি, সেইখিনি আখৰে আখৰে পালন হৈছে আজিৰ তাৰিখত। এইখিনিত আজি ৰাইজ যথেষ্ট সেইখিনিত সুখী। অহাকালি বিশ্ব নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনসভা আছে, আচলতে চৰকাৰী সভা এখন, এই সভাতে অসমৰ উদ্দেশ্যে তেখেতে প্ৰায় 11,500 কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ তেখেতে ঘোষণা কৰিব, আধাৰশিলা কৰিব আৰু কেইবাটাও প্ৰকল্প দেশৰ কাৰণে উৎসৰ্গিত কৰিব অহাকালি। গতিকে এই সভাত আমাৰ অসমৰ আন ঠাইৰ লেখীয়াকৈ হাজোৰো আমাৰ কাৰ্যকৰ্তাসকলৰ অত্যন্ত উৎসাহ উদ্দীপনা আৰু সেই উৎসাহ উদ্দীপনাৰ মাজতে আমি তেখেতসকলক কিদৰে তালৈকে লৈ যোৱাৰ যি কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমসমূহে আমি চোৱা চিতা কৰি আছোঁ। ইয়াৰ পৰা প্ৰায় 7-8 হাজাৰ লোক অহাকালি খানাপাৰা ফিল্ডলৈ যোৱাৰ কথা আৰু তেওঁলোক খুব সুন্দৰভাৱে তালৈকে গৈ তাৰ পৰা আকৌ যাতে সুন্দৰভাৱে আহি ঘৰলৈ উভতি আহে, সেই সম্পূৰ্ণ ব্যৱস্থাটোৰ তদাৰক কৰি আমি সুন্দৰকৈ তেওঁলোকক নিয়াৰ এক ব্যৱস্থাত ব্ৰতী হোৱাৰ কাৰণে সকলোৱে লগ লাগি আমি কাৰ্যকৰ্তাসকলে এই কাম কাজ কৰি আছোঁ। গতিকে অহাকালিৰ যি কাৰ্যক্ৰম, সেই কাৰ্যক্ৰম প্ৰায় 2 লাখতকৈ অধিক আমাৰ লোক তাত গোট খাব। মোদী ডাঙৰীয়াক চোৱাৰ এবাৰ হেঁপাহ, সেই হেঁপাহ পলোৱাৰ কাৰণে তেখেতসকলে তাতে একত্ৰিত হ'ব। গতিকে মোদী ডাঙৰীয়াৰ ৰামময় পৰিৱেশ যি কৰিলে যোৱা 22 তাৰিখে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত গোটেই ভাৰতবৰ্ষত, তাৰ যি উৎসাহ উদ্দীপনা অসমত অত্যধিক চুই গৈছে আৰু সেই অসমৰ জনতাই সেইকাৰণে অসমৰ ৰাইজে তেখেতক এবাৰ ওচৰৰ পৰা চোৱা হেঁপাহ কৰিছে। গতিকে অহাকালি অসমৰ আন ঠাইৰ লেখীয়াকৈ হাজোৰ পৰাও
8,000 লোকৰ আশে পাশে তালৈকে লোক গৈ উপস্থিত হ'ব আৰু তেওঁক উষ্ম আদৰণি জনাব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।